তো মিন মিডিয়াম মুডটো উলিয়াবলৈ হ'লে আমাৰ ধৰি লৈছোঁ ক্লাছ ইণ্টাৰভেল দিয়া আছে 195 199 190 194 185 189 180 184 175 179 170 174 এইখিনি ক্লাছ ইণ্টাৰভেল দিয়া আছে আৰু আমাৰ ফ্ৰিকুৱেঞ্চি দিয়া আছে 1 2 4 5 8 10 6 4 4 2 3 1 এতিয়া আমি কি উলিয়াব লাগিব প্ৰথমতে আমি x উলিয়াব লাগিব অৰ্থাৎ মিড পইণ্ট উলিয়াব লাগিব মিড পইণ্ট উলিওৱা ফৰ্মুলাটো কি হয় মিড পইণ্ট উলিওৱা ফৰ্মুলাটো হৈছে যে এই 195 প্লাছ 199 ডিভাইডেড বাই 2 এই দুইটা প্লাছ কৰি পেলাই 2 ডিভাইড কৰিলে যিটো হ'ব সেইটো হ'ব এই ইয়াৰ মিড পইণ্ট তো আমি যদি এইটো কৰি চাওঁ তেতিয়াহ'লে আমি ইয়াৰ মিড পইণ্ট পাম যে 197 ঠিক তেনেধৰণে নেক্সটটো 190 প্লাছ 194 ডিভাইডেড বাই আমি 2 কৰিব লাগিব তেতিয়া আমি তাৰ মিড পইণ্টটো পাম তাৰ মিড পইণ্টটো কিমান হ'ব 190 তোমালোকে প্লাছ কৰা 194 লগত ডিভাইডেড বাই 2 কৰা তেতিয়াই ওলাই যাব সেইটো আমাৰ কিমান ওলাব 192 ওলাব ঠিক তেনেধৰণে নেক্সটটো হ'ব কিমান হ'ব 187 182 177 172 167 162 157 152 147 142 এইখিনি হৈছে ইয়াৰ মিড পইণ্ট তাৰপিছত আমি কি উলিয়াব লাগিব নেক্সট উলিয়াব লাগিব আমি স্মল এক্সটো আমি কেনেকৈ উলিয়াম আমি ইয়াত ফ্ৰিকুৱেঞ্চিত চাম ফ্ৰিকুৱেঞ্চিত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো ডাঙৰ সংখ্যাটো হৈছে 10 তো আমি ইয়াত 0 ধৰিম 0 ধৰি পেলাই আমি ওপৰৰ সাইডে পজিটিভলি যাম 1 2 3 4 5 আৰু নেক্সট আমি তললৈ নিগেটিভ 1 2 3 4 5 minus 6 এইখিনি নহয় হা এইখিনি মই জাষ্ট কেনেকৈ কোনটো পাছত কি আহিছে এইটো বুজাবৰ কাৰণে এৰৰ এইটো মই দি দিছোঁ চিনটো এক্স তাৰপিছত আমি কি কৰিম তাৰপিছত আমি এফ এক্স অৰ্থাৎ এই ফ্ৰিকুৱেঞ্চিটোৰ লগত এই এক্সৰ মানটো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এফ এক্স আহিব এফ এক্স 5 4 গুণ 8 4 গুণ 12 2 5 10 8 গুণ 8 0 6 4 গুণ 8 4 গুণ 12 4 গুণ 8 5 3 গুণ 15 6 গুণ 6 ইয়াত ওপৰত কিবা পজিটিভ প্লাছ আহিব মাইনাছ তাৰপিছত আমি এইকেইটা যোগ কৰিব লাগিব দুইটাৰ কিমান হ'ব এইকেইটা যোগ কৰি যিটো মান হ'ব ইয়াত ভৰাব লাগিব এইকেইটা যোগ কৰি পেলাই ইয়াত উলিয়াব লাগিব কিমান হ'ব সেইটো তোমালোকে কৰা যোগ কৰা 5 plus 8 plus 12 plus 10 plus 8 কিমান হ'ব 43 ওলাব লাগে চোৱা এবাৰ কিমান ল'ব প্লাছ 43 নেক্সট তেনেকৈ কৰা 6 কৰা 8 12 8 15 and 6 প্লাছ কৰা minus 55 হ'ল এতিয়া প্লাছ মাইনাছে কি হয় মাইনাছ তো গতিকেলৈ 43 পৰা 55 মাইনাছ কৰা কিমান হ'ব তেতিয়া আমি পাম সামেশ্যন এফ এক্স মানটো পাম আমি 55 মাইনাছ প্লাছ 43 টু মাইনাছ 55 প্লাছ মাইনাছে যেটো মাইনাছ গতিকেলৈ আমি এইটো মাইনাছ কৰিব লাগিব মাইনাছ কৰা 43 টু 55 মাইনাছ 55 কিমান পালো মাইনাছ প্লাছ 43 টু মাইনাছ 55 দুটা প্লাছ মাইনাছ মাইনাছ দুটা মাইনাছ কৰি পেলাই আমি 12 পালো যিহেতু ইয়াত ডাঙৰটো ভাগত মাইনাছ আছে তো আমি ইয়াত মাইনাছ 12 হ'ব তাৰপিছত CF2 লিব CF2 তলৰ পৰা এনে ধৰণে প্লাছ কৰি যোৱা ফ্ৰিকুৱেঞ্চিখিনি 1 1 ৰ লগত 3 প্লাছ কৰা কিমান হ'ব 4 4 লগত 2 প্লাছ কৰা কিমান হ'ব 6 6 ৰ লগত 4 প্লাছ কৰা 6 ৰ লগত 4 প্লাছ কৰা কিমান হ'ব 10 হ'ব 10 ৰ লগত 4 প্লাছ কৰা
14 হ'ব 14 লগত 6 প্লাছ কৰা কিমান হ'ব 20 হ'ব 10 প্লাছ কৰা 30 হ'ব 8 প্লাছ কৰা 38 হ'ব 38 লগত 5 প্লাছ কৰা কিমান হ'ব 43 হ'ব হয়নে নহয় 43 তাৰপিছত 40 লগত 4 প্লাছ কৰা কিমান হ'ব 47 2 প্লাছ কৰা 49 প্লাছ 1 কৰা 50 তো এই CF খিনি এই ফ্ৰিকুৱেঞ্চিখিনি তলৰ পৰা ওপৰলৈ প্লাছ কৰাৰ পিছত যেটো হ'ল সেইটো এনৰ মানটো 50 টো সেইটো ইয়াত ওলাব লাগে 50 তো আমি মিন মিডিয়াম মোড উলিয়াবলৈ হ'লে আমি ইয়াত চাৰ্টখনত প্ৰথমতে ফ্ৰিকুৱেঞ্চি দিয়া থাকিব মিডল পইণ্ট উলিয়াই ল'ব লাগিব তাৰপিছত স্মল এক্স উলিয়াই ল'ব লাগিব তাৰপিছত ফ্ৰিকুৱেঞ্চি আৰু স্মল এক্সৰ মাজত ইনটু কৰি পেলাই এফএক্স উলিয়াব লাগিব এফএক্সৰ প্লাছৰ কিটা প্লাছ মাইনাছৰ কিটা হেৰি মাইনাছ এনেকৈ প্লাছ কৰি পেলাই দুইটাৰে তাৰপিছত যি হয় এইটো প্লাছ মাইনাছ ইয়াত যেহেতু এটা মাইনাছ ওলাইছে এইটো প্লাছ মাইনাছে মাইনাছ তাৰপিছত এটা প্লাছ এইটো CF খিনি উলিয়ালে হৈ গ'ল তাৰপিছত এই ডাটাখিনি ফৰ্মুলা ৱাইজ পাতি দিলে হৈ যায় প্ৰথম আমি মিন উলিয়াই ল'ব লাগিব মিন উলিওৱা ফৰ্মুলাটো হৈছে AM প্লাছ summation fx divided by n into I ইয়াত AM কি হ'ব AM হ'ব আমাৰ আনুমানিক গড় আমি ইয়াত ফ্ৰিকুৱেঞ্চি 10 টো যেটো ইয়াৰ পৰা আমি আনুমানিক গড় ধৰিছো আমি ইয়াৰ মিড পইণ্টটো হ'ব 172 তাৰপিছত summation fx কিমান হ'ব -12 এনৰ মানটো আমি জানোই 50 আৰু I মানটো কিমান হ'ব I মানটো হ'ব যেটো 6 হ'ব 192 প্লাছ হ'ব 195 লৈকে আমাৰ ইয়াৰ যেটো শ্ৰেণী অন্তলৰ যেটো দৈৰ্ঘ্য এটো কিমান হ'ব 5 হ'ব এতিয়া আমি ইয়াত পাতিলো 172 প্লাছ -12 50 into 5 172 প্লাছ বাকি তোমালোকে কৰা ফৰ্মুলা ইউজ কৰি s টো কৰা কিমান পালা এখিনি ফৰ্মুলা মতে আমি পাতি দিলো AM 172 summation fx -12 and 50 I5 ইয়াৰ পৰা আমি ললো ডাটাখিনি তাৰ পৰা ফৰ্মুলাটো মতে পাতি পেলাই আমি নাম পালো আমি পেলা 170.8 তাৰপিছত ঠিক তেনেধৰণে আমি MDN উলিয়ালো MDN ৰ ফৰ্মুলাটো হৈছে L plus n/2 - a divided by fq into y L হৈছে আমাৰ ইয়াৰ ক্লাছ ইন্টাৰভেলৰ লোৱাৰ যেটো সাৰ্কেল লোৱাৰ সাৰ্কেলটো ইয়াত লোৱাৰ সাৰ্কেলটো হ'ব 169.5 তাৰ পাছত তাৰ n/2 আছে n/2 টো আমি 50 দুয়ে ডিভাইড কৰি দিলো 25 পালো CF টো হৈছে আমাৰ ইয়াৰ CF ৰ যেটো আমি তাৰ যেটো ফ্ৰিকুৱেঞ্চি আমি ধৰিছিলো 0 ধৰিছিলো ডাঙৰ ফ্ৰিকুৱেঞ্চি তাৰ তলৰ CF টা সেই CF টো তাৰ তলৰ CF ৰ মানটো হ'ব এটো হ'ব 20 তাৰ পিছত F ৰ মানটো হ'ব যেটো আমি ইয়াৰ ফ্ৰিকুৱেঞ্চিটো বাৰম্বাৰ ধৰিছিলো 10 তেকলে 10 টো হ'ব আমাৰ F আৰু I হৈছে আমাৰ ইয়াৰ ক্লাছ ইন্টাৰভেলৰ দূৰত্বটো হৈছে 5 তো আমি তাক ফৰ্মুলা মতে পাতি দিলো L ৰ মানটো পাতিলো 169.5 plus 25 minus 20 divided by 10 into 5 আৰু হেতনে আমি গুটে ফৰ্মুলাটো ইউজ কৰি আমি পালো 172 আমি হৈছে কি কয় মধ্যমা MDN তাৰপিছত আমাৰ মডুলিয়া ফৰ্মুলাটো হৈছে 3 MDN - 2 মিন তো আমি 3 এ যেটো MDN পাইছিলো 172 তাক আমি ইনটু কৰিলো 3 into 172 আৰু 2 into 170.82 মিন তাৰপিছত আমি তাৰ পূৰণফল আমি অংক কৰি পেলাই আমি এইখিনি যোগ বিয়োগ কৰি পেলাই আমি পালো যে 174 টো হৈছে ইয়াৰ আৰু মুড তো গতিকে আমাৰ যদি মিন মিডিয়াম মুড তিনিটা উলিয়াবলৈ দিয়ে তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব প্ৰথম মিন উলিয়াবলৈ আমি AM plus summation fx divided by n into y তাৰপিছত মুড উলিয়াবলৈ MDN উলিয়াবলৈ L plus n/2 - a divided by fq into y আৰু মুড উলিয়াবলৈ 3 MDN - 2 মিন আৰু আমি তাত বাৰাংগত উলিয়াব লাগিব প্ৰথমতে ক্লাছ ইন্টাৰভেল আৰু ফ্ৰিকুৱেঞ্চি আমাৰ দিয়া থাকিব তাত আমি মিডল পইণ্ট উলিয়াব লাগিব তাৰ স্মল x তাৰপিছত fx তাৰপিছত cf এইকেইটা উলিয়াই দিলে আমি এই অংকটো আমি কৰিব পাৰিম তো আশা কৰিছো তোমালোকে বুজি পাইছা অংকটো সম্পূৰ্ণভাৱে তোমালোকৰ আৰু যদি বেলেগ অংক যদি কিবা কনফিউজ থাকে তেতিয়ালে আমাক মেছেজ কৰিবা আমি নেক্সট ভিডিঅ'ত তোমালোকক সেই অংকখিনিও কনফিউজন আঁতৰাবলৈ চেষ্টা কৰিম থ্যাংক ইউ